নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 11 এপ্ৰিল। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী, কিয়নো অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ ঠাইত 3000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব। পিএম কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সুবিধা। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 35,000 টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী, পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে। তালিকাত নাম থাকিলেও আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা পাব, ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। যদি আপুনি KYC আপডেট নকৰে, তালিকাত নাম থাকিলেও আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। অৰুণোদয় আঁচনিত 1250 টকা নহয় 3000 টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নাপাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। প্ৰথমতে চেক কৰক আপোনাৰ একাউণ্টত ঠিক হৈ আছে নে নাই। যদি আপোনাৰ একাউণ্টত ঠিক হৈ নাথাকে, তেনে ক্ষেত্ৰত তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয়, তেনে ক্ষেত্ৰত ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় আঁচনিত ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে আপুনি ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি অভিযোগ দিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এইকেইটা হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও যদি আপুনি টকা নাপায়, তেনে ক্ষেত্ৰত এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। লগতে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হয়, কিন্তু এই মাহৰ 10 এপ্ৰিলত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। অহা 10 মে'ত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব। আপোনালোকে সকলোৱে জানে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ টকা একেলগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিল, আৰু সেইবাবে অৰুণোদয় আঁচনিৰ টকা এপ্ৰিল মাহত প্ৰদান কৰা নাই। কিন্তু 10 মে'ত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত এই টকা লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বেই কৰিছিল বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দি হ'লে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। 2000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। নম্বৰ 1, 2000 টকা 10 জনীয়া গোটত দিব পাৰিব সকলো মহিলাই। যদি আপুনি ভাবিছে মহিলাসকলে 10 জনীয়া গোটত দি এটা ব্যৱসায় কৰিব, নিশ্চয় কৰিব পাৰিব। নম্বৰ 2, মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা। ইয়াৰে যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা। যদি এই 3টা কামৰ ভিতৰত আপুনি এটাও নকৰে, তেনে ক্ষেত্ৰত আপুনি পৰৱৰ্তী 25,000 টকা নাপাব। আৰু যিসকল মহিলাই 10,000 টকা পোৱা নাই, সেইসকল হিতাধিকাৰী একাউণ্টত 25,000 টকাৰ লগত 35,000 টকা প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছিল বৃহৎ ঘোষণা। অহা বছৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। দেশৰ জিলাৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰে কৰক মাত্ৰ 3টা কাম। কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানীত আদি খেতি নষ্ট হ'লে লাভ কৰিব ক্ষতিপূৰণ। ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰি লওক বীমা। মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিডৰাৰ বীমা।
শালি ধানৰ খেতিৰ পঞ্জীয়নৰ বাবে অন্তিম তাৰিখ হৈছে 20 আগষ্ট। আপুনি 20 আগষ্টৰ পূৰ্বে আবেদন কৰক। আৰু মাটিমাহৰ খেতিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ। আবেদনৰ বাবে নথিপত্ৰসমূহ অতি শীঘ্ৰে আপুনি সাজু কৰক। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য লাগিব। সবিশেষ জানিবলৈ আপোনাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 7065514447। আনহাতে কৃষক ৰক্ষক পৰ্টেলৰ বাবে মুকলি কৰা হৈছে আৰু এই নম্বৰটো হৈছে 14447 নম্বৰ। এই দুটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপুনি আবেদন কৰিব নোৱাৰে নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰি দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ ভাল খবৰ আহি পৰিছে। নিৰ্বাচনী শেষ হ'ল, এতিয়া সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব। চৰকাৰী ঘৰৰ টকা পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব আপুনি চৰকাৰী ঘৰ। যদি আপোনাৰ ঘৰত পকী ঘৰ আছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। জীৱিকা সুখে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গুৱাহাটীৰ ফটো মাৰি যথমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সুখে গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই। 1 টকাও নিদিয়াকৈ যোগ্য লোকে লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ মাজতেই কৰিছিল বৃহৎ ঘোষণা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আপুনি নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰ টকা ৰিলিজ কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আৰম্ভ হ'ল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান। 95% মুছলমানক লক্ষ্য, চলিব মুছলমান ভোটাৰৰ চাফাইৰ অভিযান। এটা বিধানসভা সমষ্টিৰ প্ৰায় সকলো মুছলমানৰ ভোট কৰ্তনৰ সন্দেহ। SIRৰ জৰিয়তে মুছলমানৰ ভোট কৰ্তনৰ বৃহৎ অভিযান। পশ্চিমবংগত আৰম্ভ হৈছে ভয়ংকৰ বিবাদ। নন্দীগ্ৰাম বিধানসভা সমষ্টিত 95% মুছলমানৰ ভোট কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। SIRৰ জৰিয়তে মুছলমানৰ ভোট চাপাই চলিছে নেকি, এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে। মুছলমানৰ ভোটৰ বাবে ইয়া চিন্তাজনক বিষয় আশা। বিৰোধীয়ে উভতি ধৰিছে এই বিষয়ক লৈ। ECR তথ্য অনুসৰি 90 লাখ ভোটাৰৰ নাম কৰা হৈছিল কৰ্তন। হয়, এনেকুৱাকৈ ডাঙৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰে 31 লাখ সংখ্যালঘু ভোটাৰ। পশ্চিমবংগৰ কেইবাটাও সমষ্টিত মুছলমান ভোটাৰ হাতত অভিযান। SIRৰ জৰিয়তে মুছলমানক বঞ্চনাৰ ষড়যন্ত্ৰ অভিযোগ উত্থাপিত হৈছে নেকি? ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। মুছলমানৰ সৈতে হৈছে নেকি ভয়ংকৰ ষড়যন্ত্ৰ? ভোটাৰ লিষ্ট পৰিষ্কাৰ কৰা SIRৰ উদ্দেশ্য আশা নিৰ্বাচন আয়োগৰ। বিজেপিৰ এই ভোটাৰক ব্লাক ভোটাৰ্ছ আশা আৰু বিজেপিক সমৰ্থন কৰিছে তৃণমূল কংগ্ৰেছৰ লগতে আন ৰাজনৈতিক দলে। আৰম্ভ হ'ল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আকৌ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। পুনৰ ভোট গ্ৰহণক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত এই ঘটনা। বুথ দখলৰ অভিযোগত পুনৰ ভোট গ্ৰহণ নিৰ্দেশনা। 11 এপ্ৰিল পুৱা 7 বজাৰ পৰা 5 বজালৈ হ'ব ভোট গ্ৰহণ। হয়, আজি 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল এয়া নহয়, প্ৰিজাইডিং অফিচাৰৰ অনুৰোধত এই ব্যৱস্থা কৰা হৈছে। 239 নং বেবিলাণ্ড বিদ্যালয় কেন্দ্ৰত আকৌ ভোট গ্ৰহণ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। জিলে আমুৱাইছে ফেষ্টিভেল মহন্তক। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ফাষ্টেগ আদালতত জামিন বিচাৰি আবেদন কৰিছে শ্যামকানু মহন্তই। আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে শ্যামকানু মহন্তই আবেদন কৰিছে জামিনৰ বাবে। শ্যামকানু অধিবক্তাই জামিনৰ বাবে কৰিলে আবেদন। পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহ্বান আৰু পুনৰ জামিন আবেদনৰ শ্যামকানুৰ অধিবক্তাৰ। জিলে আমুৱাইছে ফেষ্টিভেল মহন্তক। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াক লৈ ৰাজ্যজুৰি বৰ্তমান সময়ত ভয়ংকৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কুংকি চৌধুৰীৰ 4 সহকাৰীক আটক আৰক্ষী। বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক 4 যুৱকক। আৰু কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্ট পৰিচালনা কৰিছিল টীমটোৱে। আৰু মেনেজমেণ্ট টীমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপ যাদৱ।
নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ উত্থাপিত হৈছে। 48 ঘণ্টাৰ পূৰ্বে অসম এৰিব লাগিছিল বহিৰাজ্যৰ যুৱককেইজন, কিন্তু অসম এৰা নাছিল যুৱককেইজন। মাজনিশাই আটক কৰা হৈছে কুংকিৰ 4 সমৰ্থকক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জামিন লাভ কৰিলে কংগ্ৰেছৰ নেতা পৱন খেৰাই। এই সপ্তাহৰ বাবে অগ্ৰিম জামিন লাভ কৰে পৱন খেৰাই। তেলেংগানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন। এসপ্তাহৰ পাছত ন্যায়ালয়ত উপস্থিত হ'ব লাগিব খেৰা। খেৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰুজু কৰিছিল গোচৰ। সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আনিছিল ভয়ংকৰ অভিযোগ। জামিন লাভ কৰিলে কংগ্ৰেছৰ পৱন খেৰাই। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।